আজি শিৱৰাত্ৰি। এই দিনটিত ভগৱান শিৱৰ ব্ৰত পূজা উপবাস ৰাখিলে মহাদেৱৰ অশেষ কৃপা লাভ হয়। পুৰাণত মহাশিৱৰাত্ৰি তিথিক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে আৰু লগতে শিৱ ভক্তিৰ বাবে এই তিথিক উত্তম বুলি কোৱা হৈছে। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয় মহাশিৱৰাত্ৰি। এই পবিত্ৰ দিনটিত মহাদেৱৰ ব্ৰত উপবাস আৰু পূজা কৰিলে মহাদেৱ অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। ভগৱান শিৱক ভোলে বাবা বুলি কোৱা হয় কাৰণ তেওঁ ভক্তৰ ওপৰত অতি সহজেই সন্তুষ্ট হয় আৰু শিৱৰাত্ৰিত ভোলেনাথক প্ৰসন্ন কৰিবলৈ আৰু সহজ। এই পবিত্ৰ দিনটিত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি কোনো শিৱ মন্দিৰত নাইবা ঘৰতেই মহাদেৱৰ ওচৰত আসন পাতি বহি এটি শুদ্ধ প্ৰদীপ জ্বলাই এই মহামৃত্যুঞ্জয় মন্ত্ৰটি জপ কৰক। ওম ত্ৰম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বাৰুকমিৱ বন্ধনা মৃত্যু মুখ্যমামৃতাৎ। এই মহামৃত্যুঞ্জয় মন্ত্ৰটি 11 বাৰ জপ কৰিলে মহাদেৱৰ অশেষ কৃপা লাভ হয়।